নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ পৰা এনেকৈ মনৰ কথাবিলাক কম বুলি মনলৈ আহি থাকে, কিন্তু কেমেৰাটোত এনেকৈ ভিডিঅ' কৰোঁ, আগত বহোঁ, আকৌ ডিলিট কৰি দিওঁ। তো আজি ভাবিছোঁ আপোনালোকৰ মাজত মনৰ কথাটো শ্বেয়াৰ কৰোঁ। আচলতে মই মোৰেই ভুল হয়, জীৱনত কিছুমান সিদ্ধান্তবোৰ হয়তো ল'ব লগা আছিলে, নল'লোঁ। হয়তো ভাবিছিলোঁ কিছুমান কাম এনেকৈ চলি যাব, দিনবোৰ এনেকৈ চলি যাব, তেনেকৈ চলিব পাৰিম, কিন্তু লাহে লাহে দিনবোৰ অহাৰ পিছত গম পোৱা হৈছে যে জীৱনটো চলিবলৈ কিমান কঠিন। চিম্পুলকৈ চলিব লাগিলেও অলপ কঠিনেই হয়, নহয় জানো? তাৰ মাজতে মই কিছুমান ঈশ্বৰক আৰাধনা কৰোঁৱেই বাৰু, যিহেতু মই শংকৰ সংঘত আমি শৰণ লৈছোঁ, তেনেকৈ সৰুৰ পৰা তেনেকৈ চলি আহিছোঁ। কিন্তু ছোৱালী দিনৰ পৰাই মোৰ মনত হনুমানৰ প্ৰতি খুব এটা আকৰ্ষণ আছে। মই খুব হনুমানক ভাল পাওঁ। আগতে মই গুৱাহাটীত আছিলোঁ, তেতিয়া বামুণী মৈদামত হনুমান মন্দিৰ গৈছিলোঁ। আকৌ তাৰ পৰাও মই উজান বজাৰত যাওঁ, হনুমান মন্দিৰ, মানে হনুমানৰ প্ৰতি মোৰ এটা বিশেষ আকৰ্ষণ আছে। ভাল লাগে, মনটো শান্তি লাগে পূজা কৰিব পাৰিলে। এতিয়া মই বহুত গুঞ্জন বৰাৰ ভিডিঅ' চাই মোৰ মানে বহুত মন যায় হনুমান চালিচা পঢ়িবৰ কাৰণে, হনুমানক পূজা কৰিবৰ কাৰণে। ঠিক তেনেকেই মই হনুমান চালিচা পঢ়া আৰম্ভ কৰিলোঁ, আৰু গুঞ্জন বৰাৰ যিবিলাক ভিডিঅ' হয়, সেইবিলাক ভিডিঅ' চাই আৰু মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল। ঠিক তেনেকৈ মই হনুমান চালিচা পঢ়া হ'লোঁ। হনুমান চালিচা পঢ়ি মোৰ মনটো এটা এনেকুৱা হৈছে, আগতে মই খুব এনেই খং উঠি থাকে, নিজৰ ওপৰতে কিছুমান অশান্তি এটা লাগি থাকে, শান্তি নাপাওঁ, একোতে শান্তি নাপাওঁ। হনুমান চালিচা পঢ়ি মোৰ মনটো বহুত শান্ত হৈ গৈছে, কিছুমান খং কমিছে। এইখিনি কথা মানে মই আপোনালোকৰ আগত মাজতে কম বুলি ভাবি আছিলোঁ, কিন্তু কোৱা হোৱা নাই। আৰু আছে, তেওঁক মই সদায় ধূপ জ্বলাওঁ, মই প্ৰাৰ্থনা কৰোঁ, হনুমান চালিচা পঢ়োঁ মই সদায়। মাজতে গুঞ্জন বৰাৰ ভিডিঅ' এটা পাইছিলোঁ, 3টা মঙলবাৰ কণ্টিনিউ হনুমান মন্দিৰ যাব লাগে আৰু মনৰ কথা তেওঁৰ আগত কৈ আহিব লাগে। ঠিক তেনেকৈ মই মন্দিৰ গৈছিলোঁ, গৈ মাজতে মোৰ এটা সৰুকৈ এক্সিডেণ্ট এটা হ'ল, ভৰিখন মোচকা খাই পৰি গ'ল। ঠিক তেনেকৈ মই ডক্টৰৰ তাত যোৱা নাছিলোঁ, যদিও মই মন্দিৰ গৈছিলোঁ দুখ পোৱাৰ মাজতে। তাৰ মাজতে মোৰ 2টা মঙলবাৰ পাৰ হোৱাৰ পিছত 3টা মঙলবাৰটো আহি নাপাওঁতে মোৰ প্লাষ্টাৰ কৰিব লগা হ'ল। কিন্তু হ'লেও মই এনেকুৱা লাগিছিল কি মোক তেওঁ প্ৰমাণ চাইছে নেকি, মই হনুমান মন্দিৰত যাওঁ নে নাযাওঁ, তেনেকৈ তেওঁ হয়তো প্ৰমাণ চাইছিলে। কিন্তু মই এই ভৰিখনৰ বাধা নামানি মই প্লাষ্টাৰ সৈতে মই মন্দিৰত গৈ চাকি জ্বলাই আহিছিলোঁ। মনটো খুব শান্ত লাগিছিলে যে 3টা মঙলবাৰ তেওঁৰ ওচৰত মই চাকি জ্বলাম বুলি ভাবিছিলোঁ, চাকি জ্বলাইছোঁ, খুব ভাল লাগিছে। আপোনালোকেও যদি তেনেকৈ কিছুমান মনত ইচ্ছা পূৰণ কৰিব বিচাৰে, বা কিছুমান মনৰ কথা তেওঁক ক'ব বিচাৰে, বা অশান্তি এটা থাকিব বিচাৰে, তেওঁৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিবচোন, একদম খুব সুফল পাব, খুব ভাল লাগে। মই সেইখিনি পাইছোঁ, আৰু আগলৈ আৰু বহুত কিবা কিবি আছে, মই আপোনালোকক জনাম। ধন্যবাদ।